মূৰত বলবমৰ কাপোৰখন লৈ গুচি গ'ল সি। বলবম যাত্ৰা সামৰি চিৰদিনৰ বাবে গ'লগৈ মানৱ। মৰিগাঁৱৰ মালপোতাত ঘটিল শোকাবহ দুৰ্ঘটনা। মানৱ আৰু দাদুলে চাইকেলেৰে জাগিৰোডৰ নিজৰা পাৰৰ পৰা বলবম যাত্ৰা কৰি মৰিগাঁও অভিমুখে আহি আছিল। কিন্তু মানৱৰ মৃত্যু যেন উভতনি পথতেই লিখা আছিল। পুৱা প্ৰায় 4:30 মান বজাত এখন ট্ৰাকে দুই বন্ধুকে পিছফালৰ পৰা খুন্দা মৰাত থিতাতেই মৃত্যু হয় মানৱৰ। ৰাইজে মানৱজ্যোতি দাসক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যুক জানো কোনোবাই বাধা দিব পাৰে। হয়, ঘটনাটো 4:30 বজাতে হৈছিলে। আমি ভলিবম গৈছিলোঁ, আহি আছিলোঁ। আহি পেলাই দেখা পাইছোঁ যে গাড়ীখনে ইয়াত এক্সিডেণ্ট কৰিছে। আহি পেলাই দেখিছোঁ ল'ৰা এজন গাড়ীখনৰ চাকাটো তলতে পৰি আছে আৰু এজন ছাইডত মাথাটো পৰি আছে। আহি পেলাই চাইছোঁ, তাৰপিছত ড্ৰাইভাৰজন পলাই গ'ল। তাৰপিছত আমি হেণ্ডিমেনজনক ধৰিলোঁ। ধৰাৰ পিছত ল'ৰাটো পৰি থকা ল'ৰাটো ইয়াতে চাগে তেওঁলোকে ভলিবম গৈছিলে, নিজৰা পাৰ্কৰ পৰা আহি আছিলে, ঘৰলৈ আহি থাকোঁতে হৈছে। আৰু এই গাড়ীখনো তাতে গৈছিলে, এক্সট্ৰা গৈছিলে। গাড়ীখন আহি থাকোঁতে এইখিনিতে খুন্দা মাৰিছে, পিছফালৰ পৰা আহি পেলাই খুন্দা মাৰি দিছে। ল'ৰাকেইজনে চাইকেল লৈ আহি আছিলে। ঘৰটো আপোনাৰ নভেটি শিৱ মন্দিৰটোৰ ওচৰতে গম পাইছোঁ। ল'ৰাটো ইতিমধ্যে খবৰ পাইছোঁ, ল'ৰাটো নাই বুলি খবৰ পাইছোঁ। এজন আছে, এজন নাই। মইৰাবাৰীৰ পৰা মুছাহিদুল হকৰ ৰিপৰ্ট, টাইম 8।